নমস্কাৰ বন্ধুসকল টিপছ ABC 101 এই চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই নতুন টিপছবোৰ পাবৰ বাবে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব নমস্কাৰ বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোত আলোচনা কৰিম কি কৰিলে শনি দেৱতাৰ কুদৃষ্টিৰ পৰা ৰক্ষা পাব পাৰি তাৰ বিষয়লৈ গতিকে বন্ধুসকল আহক এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণকৈ চাওঁ আহক এতিয়া আমি প্ৰথমে ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধু বান্ধৱীসকল এই শনিদেৱ হৈছে সকলো দেৱতাৰ ভিতৰত আটাইতকৈ উগ্ৰ দেৱতা অধিক খং আছে তেওঁৰ গতিকে সকলোৱে এই শনি দেৱতালৈ বৰ ভয় খায় আসলতে শনি দেৱতাই যিসকল সৎ বা যিসকল পৰিশ্ৰমিক যিসকলে ভাল কাম কৰে তেখেতলোকৰ ওপৰত সদায় শুভ দৃষ্টিয়ে প্ৰদৰ্শন কৰে আৰু যদি এই কামবোৰৰ পৰা বিচলিত হৈ বেয়া কামত যোগ দিয়ে তেতিয়াহ'লে তেওঁ অশুভ দৃষ্টি প্ৰদান কৰে আৰু এই অশুভ দৃষ্টি যেতিয়া কাৰোবাৰ তাত পৰিব তেতিয়া কি হ'ব পাৰে সেই কথা হয়তো সকলোৱে জানে গতিকে এই অশুভ দৃষ্টিৰ পৰা ৰক্ষা পাবলৈ কি কৰিব লাগিব এই অশুভ দৃষ্টিৰ পৰা ৰক্ষা পাবলৈ হ'লে প্ৰতিদিনে শনি দেৱতাৰ বাহন কাউৰীক প্ৰতিদিনে কিবা খোৱাৰ বস্তু দিয়াটো বেছি ভাল যদি ওচৰত পায় সদায় সেই কাউৰীক খোৱা বস্তু দিব লাগে এনে কৰিলে শনি দেৱতা সন্তুষ্ট হয় আৰু প্ৰত্যেক শনিবাৰটো হৈছে শনিগ্ৰহ অৰ্থাৎ শনি দেৱতাৰ পূজাৰ দিন গতিকে এই দিনটোত শনি মন্দিৰত গৈ পূজা কৰিব পাৰিলে ভাল তেওঁৰ ৰুষ্টৰ পৰা হাত সাৰিব পাৰি আৰু নিয়মিতভাৱে মহাদেৱৰ পূজা অৰ্চনা কৰি থাকিব পাৰিলে এই শনিদেৱৰ অশুভ দৃষ্টিৰ পৰা ৰক্ষা পাব পাৰি কাৰণ শনিদেৱ মহাদেৱৰ ভক্ত আছিল সেয়েহে মহাদেৱক পূজা অৰ্চনা কৰিলে শনিদেৱে ভাল পায় অৰ্থাৎ তেওঁ সন্তুষ্ট হয় আৰু নিয়মিত যদি হনুমান পাঁচালি পঢ়িব পৰা যায় বা হনুমান পূজা কৰিব পৰা যায় তেতিয়াহ'লেও শনিদেৱ সন্তুষ্ট হয় কাৰণ পৌৰাণিক গ্ৰন্থত উল্লেখ আছে হনুমান আৰু শনিদেৱৰ কিছু কথা গম পোৱা যায় যে ৰাৱণৰ হাতৰ পৰা শনিদেৱক হনুমানে উদ্ধাৰ কৰিছিল সেইবাবে হনুমান পূজা কৰিলে শনিদেৱ সন্তুষ্ট হয় আৰু এই শনিবাৰটোত যদি অসহায় অৰ্থাৎ ভিক্ষাৰী লোকক টকা পইচা দান কৰিব পাৰে তেতিয়াহ'লে শনি দেৱতা সন্তুষ্ট হয় এই টিপছবোৰ চাই যদি আপোনালোকে ভাল পাইছে আৰু এই চেনেলটোত যদি একেবাৰে নতুন আৰু এনেধৰণৰ যদি টিপছ আগলৈও পাব বিচাৰে তেতিয়াহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ওচৰত থকা বেল বটনটো টিপিবলৈ নাপাহৰিব বন্ধুসকল ইমানকে কৈ মই মোৰ চেনেলৰ পৰা বিদায় লৈছোঁ আপোনালোক সকলোলৈকে ধন্যবাদ